আজি পাটাচাৰকুছি সমষ্টিৰ প্ৰায় 7টা পথ আৰু 3খন দলঙৰ সৰ্বমুঠ 18,56,00,000 টকা ব্যয় সাপেক্ষে আজি আমি এই পথ আৰু দলংসমূহ আমি উদ্বোধন উন্মোচন কৰিছো আৰু উন্মোচন কৰি আমি পাটাচাৰকুছিবাসী ৰাইজক আমি উৎসৰ্গা কৰিছো। ৰাইজে মোক বিধায়ক নিৰ্বাচিত কৰা প্ৰাক মুহূৰ্তত এই অঞ্চলত 240 কিলোমিটাৰ বাটপথ কৰিবলগীয়া আছিলে, প্ৰায় 23খন দলং কৰিবলগীয়া আছিলে। কিন্তু ৰাইজৰ আশীৰ্বাদত আমি ইতিমধ্যে 240 কিলোমিটাৰৰ ভিতৰত 140 কিলোমিটাৰ পথ ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ। ৰাইজৰ আশীৰ্বাদত 23খন দলঙৰ ভিতৰত ইতিমধ্যে 18খন দলঙৰ নিৰ্মাণ কাৰ্য হয় চলি আছে বা 2-4খনৰ হয়তো টেণ্ডাৰ দিবলগীয়া আছে আৰু নতুনকৈ 6খনৰ আৰু টেণ্ডাৰ হৈছে। এনেকুৱাকৈ সৰ্বমুঠ 18খন দলং ইয়াতে দিয়াৰ যি আমি সুযোগ পাইছোঁ, তাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু লগতে আমি পাটাচাৰকুছিবাসী ৰাইজকো ধন্যবাদ জনাইছোঁ, কাৰণ তেওঁলোকে মোক নিৰ্বাচিত কৰাৰ বাবে এই কামখিনি হ'বলৈ পালে। গতিকে অল ক্ৰেডিট গোজ টু পাব্লিক অফ দ্য পাটাচাৰকুছি কনষ্টিটুৱেঞ্চি। তেওঁলোকে যদি মোক নিৰ্বাচিত নকৰিলেহেঁতেন এই 240 কিলোমিটাৰ ৰাস্তাটো 240 থাকিলেহেঁতেন। গতিকে সমূহ ৰাইজৰ লগতে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছোঁ। আজি টোটেল 18,56,00,000 টকাৰ ব্যয় সাপেক্ষে আমাৰ 3খন দলং, গতিকে আৰু যিকেইখন নামবিলাক লেখা আছে। আজি পাটাচাৰকুছি সমষ্টিৰ প্ৰায় 7টা পথ আৰু 3খন দলঙৰ সৰ্বমুঠ 18,56,00,000 টকা ব্যয় সাপেক্ষে আজি আমি এই পথ আৰু দলংসমূহ আমি উদ্বোধন উন্মোচন কৰিছো আৰু উন্মোচন কৰি আমি পাটাচাৰকুছিবাসী ৰাইজক আমি উৎসৰ্গা কৰিছো। ৰাইজে মোক বিধায়ক নিৰ্বাচিত কৰা প্ৰাক মুহূৰ্তত এই অঞ্চলত 240 কিলোমিটাৰ বাটপথ কৰিবলগীয়া আছিলে, প্ৰায় 23খন দলং কৰিবলগীয়া আছিলে। কিন্তু ৰাইজৰ আশীৰ্বাদত আমি ইতিমধ্যে 240 কিলোমিটাৰৰ ভিতৰত 140 কিলোমিটাৰ পথ ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ। ৰাইজৰ আশীৰ্বাদত 23খন দলঙৰ ভিতৰত ইতিমধ্যে 18খন দলঙৰ নিৰ্মাণ কাৰ্য হয় চলি আছে বা 2-4খনৰ হয়তো টেণ্ডাৰ দিবলগীয়া আছে আৰু নতুনকৈ 6খনৰ আৰু টেণ্ডাৰ হৈছে। এনেকুৱাকৈ সৰ্বমুঠ 18খন দলং ইয়াতে দিয়াৰ যি আমি সুযোগ পাইছোঁ, তাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু লগতে আমি পাটাচাৰকুছিবাসী ৰাইজকো ধন্যবাদ জনাইছোঁ, কাৰণ তেওঁলোকে মোক নিৰ্বাচিত কৰাৰ বাবে এই কামখিনি হ'বলৈ পালে। গতিকে অল ক্ৰেডিট গোজ টু পাব্লিক অফ দ্য পাটাচাৰকুছি কনষ্টিটুৱেঞ্চি। তেওঁলোকে যদি মোক নিৰ্বাচিত নকৰিলেহেঁতেন এই 240 কিলোমিটাৰ ৰাস্তাটো 240 থাকিলেহেঁতেন। গতিকে সমূহ ৰাইজৰ লগতে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছোঁ। আজি টোটেল 18,56,00,000 টকাৰ ব্যয় সাপেক্ষে আমাৰ 3খন দলং, গতিকে আৰু যিকেইখন নামবিলাক লেখা আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।